জুবিনদালৈ আমাৰ ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেডৰ তৰফৰ পৰা গভীৰভাৱে আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। লগতে মই এটা কথাই ক'ব বিচাৰোঁ, উত্তৰ পূব ভাৰতবৰ্ষই নহয় কিন্তু ভাৰতবৰ্ষৰ গানৰ বিজ্ঞানী এজনক আমি হেৰালোঁ। হয়তো তেখেতৰ পৰা আমি বহুত ডিস্কাভাৰী হ'লহেঁতেন অসমৰ ভাষা, অসমৰ সংস্কৃতিক লৈ, বা অসমৰ প্ৰতিটো কথাতে যিটো বাক পটুতা হিচাপে নতুন প্ৰজন্মক প্ৰতিনিধিত্ব কৰি আগবঢ়াই লৈ গৈছিলে। প্ৰতিটো ক্ষেত্ৰতে ৰজাঘৰীয়াই হওক বা অন্য প্ৰাকৃতিক দুৰ্যোগৰ সময়তেই হওক, প্ৰতিটো ক্ষেত্ৰতে তেখেতে যিটো মাত মাতিছিল ৰাইজৰ হওক, এই কথা অসমবাসী বা ভাৰতবাসী আমি কেতিয়াও পাহৰি যাব নোৱাৰোঁ। মইতো বিশেষকৈ কেতিয়াও আমি পাহৰিব নোৱাৰোঁ। আপুনি ঠিক কৈছে, মোৰ প্ৰথম এখন বোলছবি আছিলে আই। এই আই বোলছবিখনৰ এটা গান ৰচনা কৰিছিলে কেইদিনমান আগতে আমাৰ মাজলৈ আঁতৰি যোৱা আমাৰ সকলোৱে মৰমৰ সকলোৱে শ্ৰদ্ধাৰ হেমন্ত দত্ত দাদাই সেই গানটিত তেখেতে কণ্ঠদান কৰিছিলে। আৰু সেই গানটি ইমান সুন্দৰ হৈছিলে, মাটিৰ গান আছিলে, অসমৰ প্ৰতিজন মানুহৰ হৃদয় চুই যোৱা গান গাইছিলে। এইকাৰণে আমি ভাবোঁ, বিশেষভাৱে আমি ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেডৰ পৰিয়ালবৰ্গই তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আমি এটাই ভাবিছোঁ, এটাই বুজিছোঁ যে এজন বিজ্ঞানী আমাৰ মাজৰ পৰা নোহোৱা হ'ল, গানৰ বিজ্ঞানী। আৰু হয়তো আমি বিচাৰি নাপাম, কামিকভাৱে যদিও তেখেতে নাই, তেখেতৰ প্ৰতিটো সৃষ্টি আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰি যাম। আজি মাত্ৰ এইখিনিয়ে মই আপোনালোকক ক'ব বিচাৰিছোঁ। জুবিনদা অসুস্থ আছিল, তথাপিও নিয়া হ'ল অসম ফেষ্টিভেললৈ। এই বিষয়ে মই একো নকওঁ। এই বিষয়ে বিচাৰ বিবেক কৰাৰ কাৰণে চৰকাৰ আছে, মানুহ আছে, ৰাইজ আছে। স্মৃতি আপোনাৰ জড়িত হৈ আছে, পুৰণি স্মৃতি কি আজি মনত পৰিব আপোনাৰ দিনটো? হয়, বহুত স্মৃতি আছে, কিন্তু আজি ক'বৰ কাৰণে আচলতে মই ভাষা বিচাৰি পোৱা নাই। আজি এইবোৰ একো নকওঁ। জুবিনদালৈ আমাৰ ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেডৰ তৰফৰ পৰা গভীৰভাৱে আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। লগতে মই এটা কথাই ক'ব বিচাৰোঁ, উত্তৰ পূব ভাৰতবৰ্ষই নহয় কিন্তু ভাৰতবৰ্ষৰ গানৰ বিজ্ঞানী এজনক আমি হেৰালোঁ। হয়তো তেখেতৰ পৰা আমি বহুত ডিস্কাভাৰী হ'লহেঁতেন অসমৰ ভাষা, অসমৰ সংস্কৃতিক লৈ, বা অসমৰ প্ৰতিটো কথাতে যিটো বাক পটুতা হিচাপে নতুন প্ৰজন্মক প্ৰতিনিধিত্ব কৰি আগবঢ়াই লৈ গৈছিলে। প্ৰতিটো ক্ষেত্ৰতে ৰজাঘৰীয়াই হওক বা অন্য প্ৰাকৃতিক দুৰ্যোগৰ সময়তেই হওক, প্ৰতিটো ক্ষেত্ৰতে তেখেতে যিটো মাত মাতিছিল ৰাইজৰ হওক, এই কথা অসমবাসী বা ভাৰতবাসী আমি কেতিয়াও পাহৰি যাব নোৱাৰোঁ। মইতো বিশেষকৈ কেতিয়াও আমি পাহৰিব নোৱাৰোঁ। আপুনি ঠিক কৈছে, মোৰ প্ৰথম এখন বোলছবি আছিলে আই। এই আই বোলছবিখনৰ এটা গান ৰচনা কৰিছিলে কেইদিনমান আগতে আমাৰ মাজলৈ আঁতৰি যোৱা আমাৰ সকলোৱে মৰমৰ সকলোৱে শ্ৰদ্ধাৰ হেমন্ত দত্ত দাদাই সেই গানটিত তেখেতে কণ্ঠদান কৰিছিলে। আৰু সেই গানটি ইমান সুন্দৰ হৈছিলে, মাটিৰ গান আছিলে, অসমৰ প্ৰতিজন মানুহৰ হৃদয় চুই যোৱা গান গাইছিলে। এইকাৰণে আমি ভাবোঁ, বিশেষভাৱে আমি ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেডৰ পৰিয়ালবৰ্গই তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আমি এটাই ভাবিছোঁ, এটাই বুজিছোঁ যে এজন বিজ্ঞানী আমাৰ মাজৰ পৰা নোহোৱা হ'ল, গানৰ বিজ্ঞানী। আৰু হয়তো আমি বিচাৰি নাপাম, কামিকভাৱে যদিও তেখেতে নাই, তেখেতৰ প্ৰতিটো সৃষ্টি আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰি যাম। আজি মাত্ৰ এইখিনিয়ে মই আপোনালোকক ক'ব বিচাৰিছোঁ। জুবিনদা অসুস্থ আছিল, তথাপিও নিয়া হ'ল অসম ফেষ্টিভেললৈ। এই বিষয়ে মই একো নকওঁ। এই বিষয়ে বিচাৰ বিবেক কৰাৰ কাৰণে চৰকাৰ আছে, মানুহ আছে, ৰাইজ আছে। স্মৃতি আপোনাৰ জড়িত হৈ আছে, পুৰণি স্মৃতি কি আজি মনত পৰিব আপোনাৰ দিনটো? হয়, বহুত স্মৃতি আছে, কিন্তু আজি ক'বৰ কাৰণে আচলতে মই ভাষা বিচাৰি পোৱা নাই। আজি এইবোৰ একো নকওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।